Question number 1. Assam Women's University is located in অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি যোৰহাট। Question number 2. Who was given the title of Rasaraj to Lakshminath Bezborua? লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ অসম সাহিত্য সভা। Question number 3. Who appoints the chairman of the Assam Public Service Commission? অসম লোকসেৱা আয়োগৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি ৰাজ্যপাল। Question number 4. On which day is World Rhino Day celebrated? কোন তাৰিখে বিশ্ব গড় দিৱস উদযাপন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 22 September. Question number 5. IIT Guwahati was established in which year? IIT Guwahati কোন চনত স্থাপিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1994. Question number 6. Which state of India passes maximum state boundaries? ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক ৰাজ্যৰ সীমা স্পৰ্শ কৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি উত্তৰ প্ৰদেশ। Question number 7. Sarak Samhita relates to which of the following? চৰক সংহিতা তলৰ কোনটোৰ সৈতে সম্পৰ্কিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি চিকিৎসা। Question number 8. Which of the following articles cannot be suspended during a national emergency? ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত নিম্নলিখিত কোনটো অনুচ্ছেদ স্থগিত কৰিব নোৱাৰি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আৰ্টিকল 20-21. Question number 9. Who has given the title Rashtrapita to Mahatma Gandhi? মহাত্মা গান্ধীক কোনে ৰাষ্ট্ৰৰ পিতা উপাধি প্ৰদান কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ সুভাষ চন্দ্ৰ বোস। Question number 10. Who was the first female governor of India? ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি সৰোজিনী নাইডু। Question number 11. What is the original name of Swami Dayananda Saraswati? Swami Dayananda Saraswatir আসল নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি মূল শংকৰ। Question number 12. Who was the first martyr of Sepoy Mutiny? চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মংগল পাণ্ডে। Question number 13. Which is world's highest waterfall? পৃথিৱীৰ উচ্চতম জলপ্ৰপাত কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি এঞ্জেল। Question number 14. Who was the Viceroy of India at the time of India's independence? ভাৰতৰ স্বাধীনতাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি লৰ্ড মাউণ্টবেটেন। Question number 15. Greenland is an integral part of. Greenland কাৰ এক অবিচ্ছেদ্য অংগ? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ডেনমাৰ্ক। Question number 16. Who was the first woman in space? মহাকাশত অৱতৰণ কৰা প্ৰথম মহিলা কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ভেলেণ্টিনা টেৰেস্কোভা। Question number 17. Which state is called the Rice Bowl of India? কোনখন ৰাজ্যক ভাৰতৰ ৰাইচ বউল বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি অন্ধ্ৰপ্ৰদেশ। Question number 18. The headquarters of UNESCO is at. ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি পেৰিছ। Question number 19. Thomas Cup is associated with which game? Thomas Cup কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ বেডমিণ্টন। Question number 20. Who was popularly known as the Frontier Gandhi? কাক জনপ্ৰিয়ভাৱে ফ্ৰণ্টিয়াৰ গান্ধী বুলি জনা গৈছিল?
শুদ্ধ অপশ্যন হ'ব অপশ্যন এ খান আব্দুল গফৰ খান